অগাহরে বোকাহরে কত রক্ষে করিছে মোর কাম পুত্ররূপে ধরিল জন হে প্রাণনাথ অগতি গতি অঙ্ক রাজাটেক পালি কতবার মাটি সময় সন্তরের হাতে প্রবিজ্ঞা করে এমন পুতনাই দেখা দিয়া নাই মোর আগে ভয়াবহ ভয়াবহ ইয়র পরিণাম অন্য কৰিব মহাৰাজ কোৱা দেখো আহি আছে পুতনা ৰাক্ষসী সেৱা হে মহাৰাজ পুতনা দিনে দিনে বাঢ়িতৰ মহাহংকাৰ হে মহাৰাজ দুখ নধৰিব আজীবন খেপিছো মই আপোনাৰ চৰণ শৰীৰত অসুখ মোৰ সেয়েহেতু দিব পৰা নাই মই দৰ্শন নলবাৰীৰ ৰাসৰ আচলতে হৈ আছে পুতলা থিয়েটাৰ য'ত শ্ৰীকৃষ্ণৰ জন্মৰ পৰা সকলোখিনি কাহিনী খুব ধুনীয়াকৈ পুতলাৰ দ্বাৰা আচলতে ৰাইজক দেখুওৱা হৈছে তো দেখি আপ্লুত হ'লো চাবলৈ গৈ আছো এতিয়া পুতলা থিয়েটাৰ তো ভিডিঅ' স্ক্ৰিপ্টটোকে আপোনালোকে শেষলৈকে চাই থাকক নাকান্দিবা প্ৰিয়ে এই বিধিৰ শিখন কালৰ হাততে আছে জীৱন মৰণ সুখ দুখ মায়াবোৰ তেওঁৰে বিভূতি প্ৰভু বিনে কোনে পাৰে খন্দিব দুৰ্গতি হে বাসা প্রাণৰ পুতাই রাখেন বাসাটো তোতে লুকাই প্রাণৰ বৈৰি তোৰ মাতুৰ কংখ শিলাবক্ষে আচাৰি তোৰ হৰে বচিব নকৰিবা দুখ প্ৰিয়ে কান্দা কিয় কাৰণ পুত্ৰৰূপে আমাৰ ঘৰে আহিছে দেৱনাৰায়ণ পূৰ্বজন্মৰ মততম পেঞ্চিলনি সতী পিতা আছে মহাজ্ঞানী সুতপাৰাজন পুত্ৰৰূপে আৰাধনা ৰূপ পাবৰ নিমিত্তে হৈছিল ঘোৰ তপস্যা পূৰ্বন সেইহেতু আজি মই তোমাসকল পুত্ৰৰূপে ধৰিল জন হে প্ৰাণনাথ অগতি গতি অংশ ভয়ে আমাৰ অপিছে দিল কি কৰো কৈকে যাওঁ দিয়া প্ৰভু তাৰেই উপায় হে পিতা চিন্তা তুমি নকৰা কাৰণ নন্দজয়া যশোদা নিদ্ৰা হেতু অজ্ঞাত চেতন জন্মিছে কন্যা তেওঁৰ নিদ্ৰা ঘৰে নাজনা যশোদাই অবিলম্বে মোক সলাই যুগমায়াক আন সতকাই প্ৰভু দীননাথ কি কৰো কলৈ যাম ভাবি চিন্তি উপায় নাপাওঁ মায়া মোহ তেজি খবৰ দিব লাগে এতিয়া খবৰ দিব লাগিব কাৰাগাৰৰ ভিতৰত
নাতির জন্মিছে তো নয় হিলপক্ষে তার বধক দাদা মোর পুত্র যত ছয় কন্যা বলে নলব প্রাণ দিয়া দাদা দিয়া কন্যার জীবন দান দাদা 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 পুত্র আছিল নিয়তি বিধান পুত্র হলে যাবে নগর সংকট দিয়া দাদা দিয়া পুত্রের জীবন দান দিয়া দাদা দিয়া মোর পুত্রের জীবন দান দিয়া দাদা দিয়া মোর পুত্রের জীবন দান বুঝিছো বুঝিছো এরা দেবতার সল সাতুরি নাই নুহুরুই কার কথা নাই ওই কোন বনি বিলম্ব নকরি তই উদ্দিক দে মোর হাতে বিনাখি মিনি সাথে মোরে প্রাণ বইরি দেহের পবিস্ত্রী উদ্দিক তোর মই আনি মাধুরী কোন হিরবংশ দুর্মতি দেখা দেখা তুমি আস্থান বুদ্ধিবার বেতু দিব্যদের হতে বোকা হমরে কত রক্তকে করিছে মোর কাম রাজা টেকপালি কতবার মাটি সময় সন্তরের হাতে অভিজ্ঞ করে আমার পুতুলাই দেখা দিয়া নাই মোর আগে ভয়াবহ ভয়াবহ হব ইয়ার পরিণাম বৰ্তমান সময়ত হেৰাই যাব ধৰা এক থিয়েটাৰ পুতলা থিয়েটাৰ মানুহে চিনিয়ে নাপায় বৰ্তমান নতুন প্ৰজন্মই চিনিয়ে নাপায় যে পুতলা থিয়েটাৰ কি আৰু সেই পুতলা থিয়েটাৰ নলবাৰীৰ ৰাসত খুব ধুনীয়াকৈ তেওঁলোকে দেখাবৰ চেষ্টা কৰিছে শ্ৰীকৃষ্ণ শিশুলীলা যিকে জন্মৰ পৰা কেনে জন্ম হয় পুতলা গোটেই মানে কাহিনীখিনি পুতলাৰ জৰিয়তে পুতলা থিয়েটাৰ জৰিয়তে খুব ধুনীয়াকৈ দেখাবৰ চেষ্টা কৰিছে চালো খুবেই ভাল লাগিল আচলতে এনেকুৱাবোৰ দেখালে আমাৰ নতুন প্ৰজন্মই চিনি পাব পুতলা থিয়েটাৰ কি